হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। আপোনালোকৰ ভিতৰত আমিও বৰ্তমান ভালেই আছোঁ। এই আহিছোঁ আমাৰ নতুন ঘৰখনলৈ। নতুন ঘৰ মানেনো কি আৰু, আমি যিহেতু তাৰ পৰা একেবাৰে গুচি আহিলোঁ, সেইবাবে এই ঘৰখন আমি কিনি লৈছোঁ নতুনকৈ। মানে ঘৰে মাটিয়ে সমানে লৈছোঁ আৰু যিহেতু এই ঘৰটো নহয় 2007 চনৰে পৰা বোলে বন্ধই হৈ আছে, ইয়াত কোনো মানুহ নাথাকে। সেইবাবে গোটেই মানে কিছুমান বহুত বেয়াই হৈ গৈছেগৈ, দৰ্জা খিৰিকীবোৰ। এইবোৰ ৰিপেয়াৰিং কৰিব লাগিব, তাৰ পাছতহে ইয়াতে সোমাম চাগে। 2-3 মাহৰ পাছত আমি ইয়াতে সোমোৱা হ'ব আৰু ৰিপেয়াৰিং কৰি। তেতিয়া এই ঘৰটোৰ কমপ্লিট ভিডিঅ' মই আপোনালোকক দিম বাৰু। মানুহ একেবাৰে নথকাও নহয়, মানে ৰুমকেইটা ভাড়ালৈ দি থৈছিলে, কিন্তু ভাড়া দিয়া মানুহনো কি আৰু, এইবোৰ দৰ্জা খিৰিকী মানে ধান্দাই নাৰাখিলে, চব ভাঙি চিঙি গ'ল। আৰু আজি আমি ফাৰ্ষ্ট টাইম আহিছোঁ এইটো ঘৰলৈ। আজি মানে ফাৰ্ষ্ট টাইম আহিয়ে কি হ'ল জানে, বাহিৰতে মানে ষ্ট'ৰ ৰুম টাইপৰ ঘৰ এটা আছিলে, সেইটো মানে বহুত বছৰ হোৱাৰ কাৰণে, পুৰণি হোৱাৰ কাৰণে উঁয়ে ধৰি মানে দৰ্জা চৰ্জাবোৰ ভাঙি গ'ল আৰু লেতেৰা হৈ আছে। সেইবোৰো মানে চাফা কৰিব লাগিব, তাৰ পাছতহে আৰু ইয়াত মানুহ সোমাব পাৰিব। সেইবোৰ মানে চাই থাকোঁতেই আমাৰ মায়ে মাত লগালে, মানে ওচৰৰে খুৰী এজনী ঘৰত হাঁহ আছিলে, হাঁহে সম্ভৱ কণী পাৰে নেকি, সেয়া কণী। এয়া চাওকচোন, মই পটাপট আহিছোঁ মানে চাবলৈ। তাৰপিছতে চাওক, মায়ে কণী উলিয়াই আছে। ময়ো গৈ পেলাই চালোঁগৈ, 2টা কণী পালোঁ হাঁহৰ। এয়া চাওকচোন হা, এইয়া মায়ে কণী বুটলি আছে। আৰু এয়া চাওক, আজি আমি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আহি হাঁহৰ কণী পাইছোঁহি।